শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ বাৰ্ষিক অধিৱেশনত মই আহি উপস্থিত হৈছোঁ অন্যতা স্থানত আৰু সকলোৱে জানে প্ৰায় ২০০ বছৰীয়া ইতিহাস সমৃদ্ধ জামুগুৰিহাটৰ ঐতিহাসিক বাৰেচহৰীয়া ভাওনাত মই আহি উপস্থিত হৈছোঁ আৰু বাৰেচহৰীয়া ভাওনাৰ বৈশিষ্ট্য বাৰেচহৰীয়া ভাওনা কেনেদৰে অনুষ্ঠিত হয় বা ইয়াৰ যি মণ্ডপ সেই মণ্ডপ আমি দেখুৱাম আজি কেৱল অধিৱেশনেই নহয় আৰু বহুকেইটা বস্তু আছে আমি দেখুৱাম আৰু এয়া হৈছে বাৰেচহৰীয়া ভাওনাৰ মূল প্ৰৱেশদ্বাৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু এইফালেদি সোমাই গৈ ১২খন খলা থাকে ১২খন খলাইদি ২১খন থাকে আৰু সেই ২১খন খলা একে সময়তে বিভিন্ন অঞ্চলৰ ৰাইজে একেলগে ভাওনা অনুষ্ঠিত কৰে আৰু সেই যি প্ৰতিকৃতি বা প্ৰতিৰূপ প্ৰায় ২০০ বছৰীয়া ইতিহাস সমৃদ্ধ সেই বাৰেচহৰীয়া ভাওনাৰ প্ৰতিকৃতি বা প্ৰতিৰূপ অবিকল ৰূপত ইয়াত স্থাপন কৰা হৈছে আমি দেখুৱাম নিউজ ১৮ দৰ্শকসকলক কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনেই নহয় ইয়াত বিভিন্ন ঐতিহাসিক সমল বিভিন্ন ঐতিহাসিক প্ৰতিকৃতি অবিকল ৰূপত বা একদম সাদৃশ্য থকাকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু এয়া হৈছে বাৰেচহৰীয়া ভাওনাৰ যি মূল মণ্ডপ তালৈ প্ৰৱেশ কৰা মুখ্য তোৰণ আৰু আমি দেখুৱাম যে কেনেধৰণে আচলতে বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ বা মঞ্চ তৈয়াৰ কৰা হয় আমাৰ সৈতে উপস্থিত আছে যিগৰাকী শিল্পীয়ে এই বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ বা প্ৰতিৰূপ সাজি উলিয়াইছে তেখেতৰ সৈতে আমি কথা পাতিম আৰু দৰ্শকক তেখেতে জনাব আপোনাৰ প্ৰথমে পৰিচয়টো জানিব বিচাৰিম কৃষ্ণ মোৰ নাম নিপেন তামুলী হয় মোৰ জামুগুৰিতে ঘৰ হয় আমি কমিটিয়ে আমাক দায়িত্বটো দিলে যে বাৰেচহৰীয়া ভাওনাৰ মণ্ডপভাগ নিৰ্মাণ কৰিবৰ কাৰণে ইয়াতে এতিয়া আমি অকণ আগলৈ যাম হয় আমি অকণ আগলৈ যাম যে ইয়াত আমি দেখিছো ইয়াত ১ নম্বৰ খলা ২ নম্বৰ খলা নহয় জানো এই খলা বুলি কৈ থকা হয় এই কেনেধৰণে কি হয় এই সমগ্ৰ ব্যৱস্থা অসমৰ ৰাইজে জানিব লাগে নিশ্চয় ইয়াত প্ৰথমতে গম্বুজ ভাগ বনোৱা হয় য'ত মূল আসন থাকে গম্বুজ ভাগ আচলতে সেই ওপৰৰ যি ভাগ গম্বুজ কয় তাৰপিছতে তাত তলতে আমি মূল আসন ভাগ প্ৰতিষ্ঠা কৰোঁ আৰু সেই আসন ভাগকে কেন্দ্ৰ কৰি পেলাই ২১ ভাগ খলা বনোৱা হয় আৰু ই আচলতে এটা পদুমাকৃতিৰ এটা নহয় জানো ফুলৰ আকৃতিৰে নিৰ্মাণ কৰা হয় আৰু তাৰ ভিতৰত ২১টা চৌঘৰ বনোৱা হয় আৰু তাত প্ৰৱেশ কৰিবৰ কাৰণে ২১টা বাটচৰা বনোৱা হয় আৰু এইবোৰ হৈছে বাটচৰা তাৰ কাষতে এইটো চৌঘৰ য'ত ভকতসকল আহি পেলাই ভাওনা পাতিবৰ কাৰণে তাতে বহে আৰু ভাৱৰীয়া সকলৰ ৰূপ চৰ্চাৰ কাৰণে তাত গোটেইখিনি মেকআপ কৰিবৰ কাৰণে সাজ সজ্জা কৰি পেলাই তাত পৰিৱেশন কৰে ভিতৰৰ যিটো ৰাউণ্ডটো আছে তাতে দৰ্শকসকলে ভাওনা ভাগ তাত মানে চাব পাৰে আৰু আমি আচলতে গজেন বৰুৱাৰ নামো ইয়াত নিশ্চয় জড়িত হৈ আছে নহয় জানো এই আৰ্হিটো গজেন বৰুৱাদেৱে তেখেতেই এই আৰ্হিটো প্ৰস্তুত কৰিছিলে আৰু তেখেতৰ দিনৰ পৰাই আচলতে আমি তাৰ পিছৰ পৰ্যায়ত আমি আৰু তেওঁ দিয়া আৰ্হি ভাগকে আমি হেৰি কৰি নিৰ্মাণ কৰি ভাওনা পাতি আহিছো প্ৰতি ৫ বছৰৰ মূৰে মূৰে ভাওনা ভাগ অনুষ্ঠিত কৰা হয় এইবাৰ বোধহয় ২০২৭ চনত পুনৰ বাৰেচহৰীয়া ভাওনা হ'ব আৰু সেই বাৰেচহৰীয়া ভাওনাৰ এনেধৰণে অবিকল বা অনুৰূপ ৰূপতে আকৌ পুনৰ সাজি উলিওৱা হ'ব আমি অকণ ইফালে আহিম আপুনি অকণ ইফালে আহিলে ভাল হয় কাৰণ আমাৰ ৰ'দৰ কথা আছে লাইটৰ কথা আছে অবিনাশ আপোনাৰ পুত্ৰ তেওঁ জড়িত হৈ আছে অকণমান আহিবা যে এই খলাখন বনাই উলিয়াওঁতে আপোনাৰ এই সমগ্ৰ প্ৰতিকৃতিটো বনাই উলিয়াওঁতে আপোনাৰ কিমান দিনমান লাগিছে মোৰ সম্পূৰ্ণ ১.৫ মাহ সময় লাগিছে ১.৫ মাহ সময় লাগিছে আৰু তুমি জড়িত হৈ আছা তোমাৰ নামটো নমস্কাৰ মোৰ নাম ঋষি তামুলী ইয়াতে জড়িত হৈ আছোঁ কমিটিয়ে দায়িত্ব দিছিলে বাৰেচহৰীয়া ভাওনা ভাগ বনাই দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ বাৰেচহৰীয়া ভাওনা ভাগত যেনেধৰণে তাত হয় আমি তেনেধৰণে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ ভিতৰৰ গুৰু আসনৰ পৰা তাত লাগি থকা বাকনি বা এই চিটিকা যেনেধৰণে তাত থাকে আমি যেনেধৰণে তাত ভাওনা আমি পাতোঁ বা জামুগুৰি ৰাইজে সেয়া অনুষ্ঠিত কৰে হয় তেনেধৰণে আমি ইয়াত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে বাৰেচহৰীয়া ভাওনাৰ ২০২৭ চনত আকৌ হ'ব বাৰেচহৰীয়া ভাওনা মই যদি ভুল কৰা নাই এই এনেধৰণে অনুৰূপ ধৰণে হয় আৰু মূল আসন প্ৰতিষ্ঠা কৰা হয় মাজৰ খলাত আৰু তাৰ পৰাই ২১খন খলা থাকে আৰু এই যি ২১খন খলাত বাৰেচহৰীয়াৰ সমগ্ৰ জামুগুৰিহাট অঞ্চলৰ প্ৰত্যেকখন গাঁও জড়িত হৈ থাকে আৰু আগতে ১২খন খলা হৈছিলে ইতিহাসে কোৱা মতে তাৰপিছত লাহে লাহে খলা বৃদ্ধি পালে কাৰণ সকলোৱে বিচৰা হ'ল বাৰেচহৰীয়া ভাওনাত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু লাহে লাহে গৈ গৈ খলাৰ সংখ্যা বৃদ্ধি পালে ২১খন খলালৈকে গৈছে বিভিন্ন সময়ত প্ৰাকৃতিক দুৰ্যোগো বাৰেচহৰীয়া ভাওনা বিঘ্নিত নকৰা নহয় কিন্তু এইবাৰ বাৰেচহৰীয়া ভাওনাক পুনৰ এনেধৰণে প্ৰতিষ্ঠা কৰিছে যাতে এই ঐতিহাসিক সম্পদ এই ঐতিহাসিক সমল সকলোৱে জানে নৱপ্ৰজন্মই জানে আমি এই সম্পদভাগ আপোনালোকক দেখুৱালোঁ এয়া কেৱল জামুগুৰিহাটৰ সম্পদ নহয় সমগ্ৰ অসমৰ বাবে এটা ঐতিহ্যবাহী সাংস্কৃতিক সম্পদ আমি নিউজ ১৮ দৰ্শকসকলক এনেকুৱা আৰু বহু সম্পদ কিছু সময়ৰ পিছত দেখুৱাম চাই থাকিব নিউজ ১৮ অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।